আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রিয় বন্ধুসকল, আজি এই ভিডিঅ'টোত কেইটামান কথা আলোচনা কৰিম যে কেইটামান বস্তু আমাৰ ভিতৰত ভুল ধাৰণা হৈ আছে, আমি ভুল জানো। কথাটো কি, বহুত মানুহে মোক সোধে যে ইমাম সাহেব, অজু কৰি অহাৰ পিছত বোলে আইনাত চেহাৰা চাব নোৱাৰে, কেলে বোলে আইনাত চেহাৰা চালে অজু গুচি যায়, অজু ভাঙি যায়। এইটো এটা ভুল ধাৰণা। 2 নম্বৰ কথা, আৰু এদিন এজন মহিলা মানে মোক প্ৰশ্ন কৰিলে যে অজু কৰি অহাৰ পিছত যদি বেলেগ পুৰুষ মানুহৰ চেহাৰা যদি দেখি পালোঁ তো অজু ভাঙি যায় বোলে। এইটো ভুল ধাৰণা। আৰু এদিন এজনে প্ৰশ্ন কৰিলে যে ইমাম সাহেব, অজু কৰি অহাৰ পিছত যদি মুখেদি গাহৰি বা খিঞ্জিৰ চবৰ বুলি ক'লে অজু ভাঙি যায়। আৰু এদিন আৰু এটা প্ৰশ্ন কৰিছে মোক যে গাহৰি শব্দটো যদি মুখেদি কোৱা যায় 40 দিন বোলে সেই মানুহজন নাফাক হৈ যায়। আজীব কথা এইটো। আল্লাহ তাআলাই তার নাম দিছে গাহৰি, শুৱৰ, খিঞ্জিৰ। কোরআন শরীফত খিঞ্জিৰ বুলি আছে। তো তাত যদি আমি শুৱৰ বুলি খিঞ্জিৰ বুলি নকওঁ, আমি বেলেগ নাম কেনেকৈ দিম? এইবিলাক একদম ফাল্টু কথা, মন গড়াত কথা। আৰু এজনে প্ৰশ্ন কৰিছে যে ইমাম সাহেব, মহিলা মানুহ, ভাল প্ৰশ্ন কৰিছে এইটো জানিবৰ কাৰণে যে মই অজু কৰি কেনে ইশাৰ নামাজ ফৰজ 4 ৰাকাত পঢ়িলোঁ, তো কেঁচুৱাটো কান্দি আছিলে, ফৰজ পঢ়ি কেনে মই গাখীৰ খোৱালোঁ, এতিয়া কি মই অজু কৰিব লাগিব নেকি? না, অজু কৰিব নালাগে। আপনি অজু কৰাৰ পিছত বাচ্চাক গাখীৰ খুৱাওক, অজু কৰিব দৰকাৰ নাই। তো বহুত এতিয়াও ভুল ধাৰণা, কিছুমান বস্তু আমি ভুল হিচাপে চলি আছোঁ। কিহৰ কাৰণে? কাৰণ কিবা মছলা মাছাইলৰ দৰকাৰ হ'লে আমি কি কৰোঁ, মছজিদৰ ইমাম সাহেব বা আলিমসকলক আমি কি কৰোঁ, নজনাও, নুসুধো। নিজৰ বাপ দাদা মুৰব্বীসকলক সোধোঁ, যেনেকৈ কৈ দিয়ে ভুল হিচাপে সেনেকৈ আমি চলি থাকোঁ। হালাকে শৰীয়তৰ কিবা মছলা মাছাইল হ'লে আমি কি কৰিব লাগে, আলিমৰ লগত তাল্লুক ৰাখিব লাগে, মছজিদৰ ইমাম সাহেবক সুধিব লাগে। অজু ভাঙাৰ কাৰণ 8টা হয়। মই এই ভিডিঅ'টোত নকওঁ, কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব। বেলেগ এটা ভিডিঅ'ত মই অজু ভাঙাৰ কাৰণ 8টা কি কি সেইকেইটা মই জনাই দিম ইনশাআল্লাহ। কিন্তু অজু কৰাৰ পিছত যে আইনাত চেহাৰা চালে, চাহ খালে বা গাহৰি বুলি ক'লে বা বেলেগ পুৰুষ মানুহৰ চেহাৰা চালে, বাচ্চাক গাখীৰ খোৱালে অজু নাভাঙে, এইবিলাক অজু ভাঙাৰ কাৰণত নাই ইনশাআল্লাহ। অজু কৰাৰ পিছত আমি চাহ খেলে, ভাত, গোছ, মাছ, গাখীৰ, মিঠাই সব খাব পাৰে। খালি শর্ত এটা যে খোৱাৰ পিছত যাতে কুলি কৰোঁ আমি। তো আল্লাহ তাআলা আমাক হাদিস মোতাবেক আমল করার তৌফিক